ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ আহাৰৰ প্ৰয়োজনীয়তা নামৰ এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। চ' 1 নম্বৰ অনুশীলনীটোত দিয়া আছে চমুকৈ উত্তৰ লিখা। ইয়াতে 4টা প্ৰশ্ন দিয়া হৈছে। কটোত কৈছে যে আমাক কিয় আহাৰৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন হয়। তাৰপিছত খটোত সুধিছিল খাদ্যত থকা উপাদানবোৰ কি কি। ইয়াৰ উত্তৰত লিখিবা। খাদ্যত থকা উপাদানবোৰ হৈছে শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। তাৰপিছত গটোত সুধিছিল সুষম আহাৰ বুলিলে কি বুজা। সুষম আহাৰৰ কিয় প্ৰয়োজন। ইয়াৰ উত্তৰত লিখিবা। আমাৰ শৰীৰত প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ। আৰু এই আহাৰেই আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয়। সেইবাবে সুষম আহাৰৰ প্ৰয়োজন। তেনেদৰে লিখিবা। তাৰপিছত ঘটোত সুধিছিল আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে। ইয়াৰ উত্তৰ লিখিবা। পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে। পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। এনেদৰে লিখিবা। তাৰপিছত 2 নম্বৰ অনুশীলনীটোত দিয়া আছে খালী ঠাই পূৰ কৰা। চ' ইয়াৰ খালী ঠাইবোৰ আমি পূৰ কৰিব লাগিছিল। চ' কটোত দিয়া আছে জীয়াই থাকিবৰ বাবে ইয়াত আমি লিখিম আহাৰ প্ৰয়োজন। খটোত দিয়া আছে আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল, ইয়াত লিখিবা তোমালোকে প্ৰটিন। সেউজীয়া শাক পাচলি আৰু ফল মূলত ইয়াত লিখিবা ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। ঘটোত দিয়া আছে প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ইয়াত লিখিবা সুষম আহাৰ বোলে। তাৰপিছত ঙটো ভিটামিন, ইয়াত লিখিবা এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। 3 নম্বৰ অনুশীলনীটোত দিয়া আছে যে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে মিলাব দিছিল। চ' আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল, ইয়াত খ অংশৰ আমি শৰ্কৰাৰ লগত মিলাই দিম। তাৰপিছত শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল, ইয়াত আমি খ অংশৰ কেলছিয়ামৰ লগত মিলাই দিম। ঠিক তেনেকৈ তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল, এইটো হ'ব লো। তেনেদৰে আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল, ইয়াত এই গৰলৰ লগত মিলাই দিবা। তাৰপিছত 4 নম্বৰটোত দিয়া আছে যে শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। ইয়াত কেইবাটাও বিকল্প দিয়া হৈছে। আমি শুদ্ধ যিটো শুদ্ধ উত্তৰ সেইটো বাছি উলিয়াব লাগে। কটো দিয়া আছে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল, ইয়াত আমি ভিটামিন আৰু খনিজ লৱণ এইটো আমি লিখিম ইয়াৰ উত্তৰত। ইয়াত চৰ্বি আৰু প্ৰটিন এইটো কাটি দিম। গাখীৰ আৰু দৈ এইটো নহ'ব, মই যিটো ৰঙা দিছোঁ এটা নহ'ব। চ' খটোত চোৱা দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়। ইয়াত আমি লিখিম ইয়াৰ উত্তৰত শুদ্ধ যিটো উত্তৰ হ'ব সেইটো হ'ব অভাৱজনিত ৰোগ।
কুকুৰিকণা নহয়, বেৰি নহয়, এইটো হ'ব অভাৱজনিত ৰোগ। তাৰপিছত গটোত চোৱা ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল, এইটো হ'ব আমলখি। চয়াবিন দিয়া আছিল, এইটো নহ'ব। গাখীৰ দিয়া আছিল, এইটো নহ'ব। এইটো হ'ব কি? আমলখি। ইয়াৰ উত্তৰত হ'ব আমলখি। তো ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ অনুশীলনীসমূহ ইয়ালৈকে আছিল। ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ পাছৰ যিটো পাঠ সেইটোৰ প্ৰশ্ন উত্তৰবোৰ কৰি দিম। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।